থাকিব পৰা আমাৰ যৌথ সংগ্ৰাম সমিতিৰ সকলো মেম্বাৰ অৰ্গেনাইজেশ্যনৰ নেতৃবৃন্দ কৰ্মকৰ্তাসকল বিষয়ববীয়াসকল আপোনালোকে আটাই অৱগত ৰাভা সংসদ অট'নমাছ কাউন্সিলৰ 2025 যি নিৰ্বাচন এপ্ৰিল মাহৰ 2 তাৰিখে অনুষ্ঠিত হ'ব। তাৰ কাৰণে ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলসমূহে ইয়াৰ কুচকাচ আৰম্ভ কৰিছে আৰু সেই একেই ধৰণে আমি যৌথ সংগ্ৰাম সমিতি আৰু ভাৰতীয় জনতা পাৰ্টিৰ লগত সেই বুজাবুজি হোৱাৰ সংক্ৰান্ত খবৰটো আপোনালোকে ইতিমধ্যে জানে। সেই সূত্ৰে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষলৈকে 6টা সমষ্টি আছে আৰু আমাৰ আৱাস যৌথ সংগ্ৰাম সমিতিৰ পক্ষত 31টা সমষ্টি আছে আৰু এনডিএ বুলি কোৱাৰ লগে লগে ৰাভা সংসদ অট'নমাছ কাউন্সিলখনত অসম গণ পৰিষদ দলৰো এটা ইয়াত অংশীদাৰিত্ব আছে। গতিকে বিভিন্ন আলোচনা আৰু বিভিন্ন দৃষ্টিভংগীৰ মাজত আমি এই কথাবোৰ আগত ৰাখি আমি ৰাভা সংসদ যৌথ সংগ্ৰাম সমিতি তৰফৰ পৰা যদিও 30টা পৰিষদীয় সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল আৰু সেই 30টাৰ পৰা আমি এটা সমষ্টি অসম গণ পৰিষদ দললৈকে আমি তেখেতসকলক দিছোঁ, যাতে তেখেতসকলৰ প্ৰতিও এটা সন্মান নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ যি বান্ধোন তাৰ ওপৰত দৃষ্টিভংগী ৰাখি ৰাভা সংসদ অট'নমাছ কাউন্সিলৰ নিৰ্বাচনটো ৰাভা সংসদ যৌথ সংগ্ৰাম সমিতিৰ মূল নেতৃত্বত যিহেতু এই নিৰ্বাচনটো অনুষ্ঠিত হ'ব, গতিকে এই দৃষ্টিভংগী আমি আগত ৰাখিছোঁ আৰু তেনে দৃষ্টিভংগী আগত ৰাখি আগন্তুক সময়ত আমি একেলগে নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ দলসমূহৰ দ্বাৰা ঘটক দলসমূহৰ দ্বাৰা আমি আগন্তুক 2025 2 এপ্ৰিল অনুষ্ঠিত হ'বলগীয়া ৰাভা সংসদ কাউন্সিল নিৰ্বাচনত আমি প্ৰতিনিধিত্ব আগবঢ়াম। ৰাইজৰ সহযোগিতা আমি কামনা কৰিম আৰু আমি ৰাভা সংসদ যৌথ সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আমি যি 29টা সমষ্টিত পৰিষদীয় সমষ্টিত যি কেণ্ডিডেট আমি থিৰাং কৰিছোঁ, আমাৰ ডিচিশ্যন মেকিং কমিটি বিভিন্ন পৰ্যায়ৰ আলাপ আলোচনা কৰি বিভিন্ন জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব দিয়াৰ এক ব্যৱস্থাৰ মাজেৰে আমি আশা প্ৰকাশ কৰি আমি এই প্ৰকাণ্ডটো গৈ আছোঁ। গতিকে আপোনালোকক মই কৈ আছোঁ, 1 নং ধূপধৰা আনৰিজাৰ্ভ অনাৰী চৰকাৰ, 2 নং ধুনুভং 3 নং ধুনুভঙা ST সমষ্টি তাত ফণীন্দ্ৰ ৰাভা, 4 নং ৰংলি ST উমেন মণিদীপা ৰাভা, 5 নং কোচদুৱা দৰংগিৰি ST হিতেশ ৰাভা পাটগিৰি, 6 নং নৰ্থ দুধনৈ আনৰিজাৰ্ভ উমেন উজ্জ্বলা ব্ৰহ্ম, 7 নং দুধনৈ সমষ্টি টংকেশ্বৰ ৰাভা, 8 নং বান্দাৰচি ST সমষ্টিত দিমানিথা মাৰাক, 9 নং মাজাখালী সমষ্টিত প্ৰবোধ কলিতা, 10 নং চালপৰা সমষ্টিত অলকা ৰাভা, হাবৰাঘাট সমষ্টিত প্ৰতাপ ৰাভা, 12 নং ডিমাজাখালী সমষ্টিত জীৱন ৰাভা, পূবজগৰ ST উমেনত ভোলাইবালা ৰাভা, 14 নং জিনাৰে ST সমষ্টিত দেৱান মুমিন, 16 নং দ্বাৰকা ST সমষ্টিত হৰিশ্চন্দ্ৰ ৰাভা, বৰ্ধমান কল্যাণপুৰৰ লেগেন ৰাভা, 18 নং দাৰিদ্ৰী সমষ্টিত জোনালী ৰাভা, দোদান সমষ্টিত দিবাকৰ ৰাভা, জাৰিয়াৰ সমষ্টিত অশোক কুমাৰ ৰাভা, 23 নং কলিয়া সমষ্টিত নগমন স্বৰ্গীয়াৰী, 24 নং লকী সমষ্টিত তিলোত্তমা ৰাভা, 25 নং হাইম সমষ্টিত সোণাৰাম ৰাভা, 26 নং জংখলে সমষ্টিত অৰ্জুন চেত্ৰী, 27 নং বকোত সুমিত ৰাভা, 28 নং উত্তৰ বনগাঁৱত আদিত্য ৰাভা, 29 নং দক্ষিণ বনগাঁৱত মিনতী বড়ো, 31 নং গোবৰ্ধন সমষ্টিত জ্যোতিষ চন্দ্ৰ ৰাভা, 32 নং পানটানত ৰমাকান্ত ৰাভা, 33 নং কুলচিত ৰশ্মিবালা ৰাভা, 34 নং চান্দৱীত নিপেন চন্দ্ৰ ৰাভা। এই 29টা পৰিষদীয় সমষ্টিত ৰাভা সংসদ যৌথ সংগ্ৰাম সমিতিৰ টেলিভিশ্যনত চিম্বলত কণ্টেষ্ট কৰিব, কিন্তু 29টা বুলি ঠিক নহয়, আমি 36টা সমষ্টিতে আমি কণ্টেষ্টটো আমি কৰিম। তাত চিম্বল লৈ কথাটো নহয়, গোটেই 29, 6, 1 তেনেকৈ নহয় বা 29, 5, 2 এনেকৈ কথাটো নহয়, মুঠতে 36টা সমষ্টিত আমি একত্ৰিতভাৱে আমি নিৰ্বাচন প্ৰতিনিধিত্ব কৰিম আৰু যৌথ সংগ্ৰাম সমিতিৰ পৰা যি আমি প্ৰাৰ্থী মনোনীত আমি কৰিছোঁ সেইখিনি আপোনালোকৰ আগত ৰাভা সংসদ অট'নমাছ কাউন্সিলৰ বাসিন্দাক জ্ঞাতাৰ্থে আমি প্ৰকাশ কৰিছোঁ আৰু ই
বা এই সিদ্ধান্ত রাভা হাজং অটোনমাস কাউন্সিল আগন্তুক দিন নিৰ্বাচন 2024 2 এপ্ৰিলত হ'ব। তাত যৌথ সংগ্ৰাম সমিতিৰ ডিচিশ্যন মেকিং কমিটিৰ লোৱা সিদ্ধান্ত আমি সকলোকে অৱগত। স্যার এই এজেপি আর বিজেপি কোন কোন সমষ্টি দিছে কইলে? আমি বিজেপিক দিলোঁ আমি জয়ৰামকুছি সমষ্টি, আপোনালোকে তাতে অৱগত। আগিয়া সমষ্টি আপোনালোকে গম পাব, গোৱালপাৰা, কথাকুঠি, কামৰূপত বন্দাপৰা, বামুণী গাঁও আৰু শিলপথা, অসম গণ পৰিষদৰ ৰাণী। আপোনালোকৰ যিদিনাখন আলোচনা হ'ল তাৰপিছতে এজেপিয়ে 12খনৰ পৰা 15খন চিট দিম বুলি কৈছিল, তাৰপিছত কিবা আলোচনা হ'ল নেকি আপোনালোকৰ লগত? বকত সেই মিটিংখন কৰিছিল? অসম গণ পৰিষদে 12ৰ পৰা 15খন আসন দিম বুলি কোৱা নাই। অসম গণ পৰিষদে কৰিছে, আমি 12ৰ পৰা 15খন খেলা মনস্থ কৰিছোঁ আৰু এইটো ফাইনেল নহয়, এইটো আলাপ আলোচনা কৰিলে আমি এইটো সমাপ্ত কৰিম বুলি কৈছে। আলাপ আলোচনাৰ ফলে ৰাণী সমষ্টি। ঠিক আছে। তাৰ এনে ইছ্যু কি হ'ব পাৰে এই নিৰ্বাচনটোত? ৰাভা হাজঙৰ কাৰণে মানে মূল ইছ্যু কি যৌথ সংগ্ৰামৰ? প্ৰথমতে আমাক যিসকল প্ৰাৰ্থী তেওঁলোকক নমিনেশ্যন দিবলৈ দিয়ক। নমিনেশ্যন দি অহাৰ পিছত আমি কি ইছ্যু লৈ পেলাই আমি ইলেকশ্যনটো খেলিম তাৰ গুৱাহাটীত প্ৰকাশ পাব। গতিকে যিহেতু গুৱাহাটীখন প্ৰকাশ পাবই, গতিকে সেইদিনাখন আকৌ আপোনালোকক মাতি আমি কোনকেইটা ইছ্যু লৈ পেলাই আমি আগবাঢ়িম, একেলগে অকল যৌথ সংগ্ৰাম সমিতি আগ নাবাঢ়ে, একেলগে আমি কোনকেইটা ইছ্যুক লৈ আমি আগবাঢ়িম তাৰ সংক্ৰান্তত আমি আটাইকেইটা দলৰ প্ৰতিনিধি উপস্থিত থাকি আমি সেইটো অৱগত। আজি কংগ্ৰেছৰ ভূপেন বৰা আহিছিলে আৰু আহি কৈছে যে 10 বছৰৰ যি কাৰ্যকালত যিখিনি পইচা আপুনি পাইছে বা কাউন্সিলখনে পাইছে সেইখিনি তথ্য সহকাৰে প্ৰকাশ কৰিবৰ কাৰণে তেখেতে আহ্বান জনাইছে। এই সম্পৰ্কত কি ক'ব? ভূপেন বৰা অসমৰ মুখ্যমন্ত্ৰী নেকি? ভূপেন বৰা বিধায়ক নেকি? ভূপেন বৰা কোন হয়? যদি অসম চৰকাৰে কয় আমি তথ্যবোৰ প্ৰকাশ কৰিম। ভূপেন বৰা মানে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি, তেওঁ কোনো নিৰ্বাচিত প্ৰতিনিধিও নহয়। গতিকে ৰাভা হাজং অটোনমাস কাউন্সিলত প্ৰায় 7.5 লাখ পপুলেশ্যন আছে। 7.5 লাখ পপুলেশ্যনে আজিলৈকে ক'ত কাম কাজ কৰিলে সোধা নাই। গতিকে ৰাভা হাজং অটোনমাস কাউন্সিল এলেকাত বসবাস কৰা 7.5 লাখ মানুহক লৈ কনচাৰ্ণ। কোন ৰাজনৈতিক দলৰ মানুহে কি কৈছে সেইটোক লৈ কনচাৰ্ণ নহয়। আৰু মই আশা প্ৰকাশ কৰোঁ মানে ভূপেন বৰা ডাঙৰে ৰাভা হাজং অটোনমাস কাউন্সিলৰ তথ্য খোজাৰ পৰিৱৰ্তে তেওঁ বিহপুৰীয়া সমষ্টিৰ মনোনিৱেশ কৰক, 26 চন মনোনিৱেশ কৰক আৰু দিল্লী নিৰ্বাচনত হুছেইনে যি শেহতীয়া পৰাজয় এটাও জিকিব নোৱাৰিলে তাক লৈ তেওঁ মন্থন কৰক আৰু তাৰ কাৰণে নিজকে সুস্বাস্থ্যৱান কৰি ৰাখক। তাৰ প্ৰতি মোৰ আহ্বান থাকিব।